নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ মই বুলবুল আৰু আপোনালোকে চাই আছে বিএছকেবি ব্লগ। বহুত দিনৰ পিছত আহি গ'লো ৰ'জমিন কাৰ বজাৰত। আজি ঢেৰ ষ্টক আৰু নতুন আপডেট আহি গ'ল। আপোনালোকে চাই থাকিব, সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি দেখিবলৈ পাব য়োদ্ধাৰ পৰা আপোনাৰ জিতুৰ পৰা আপোনাৰ পিক আপ মাহিন্দ্ৰা। আজি আপোনাৰ 80,000ৰ পৰা ডাউন পে'মেণ্ট দিলে আপুনি গাড়ী এখন লৈ যাব কমাৰ্চিয়েল, তাকো আপোনাৰ সপোনৰ গাড়ী, একদম সিল পেক থাকা অৰিজিনেল কালাৰ থাকা গাইজ। আপোনালোকে চাই থাকক, এখন গাড়ী মই ডিটেইলছ দিবলৈ গৈ আছোঁ, সম্পূৰ্ণ ভিডিঅ' চাব। আপোনালোকক জনাবলৈ পাই যে বৰ সুখী হৈছোঁ, ৰ'জমিন কাৰ বজাৰ আপোনালোকৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহিছে। আপোনালোকে যদি এখন ৰ'জমিন কাৰ বজাৰৰ পৰা গাড়ী ক্ৰয় কৰে তেনেহ'লে ফুল টেংকি আপুনি তেল পাব, লগতে পাব 10,000 টকা কেছ ডিছকাউণ্ট। গাইজ এইটো আমি কোৱা কথা নহয়, ৰ'জমিন কাৰ বজাৰৰ স্বত্বাধিকাৰী কোৱাৰ কথা। আৰু আমাৰ লগত আছে ৰ'জমিন কাৰ বজাৰৰ স্বত্বাধিকাৰী। দাদা নমস্কাৰ, ভালে আছে? আজি শুনিছোঁ আপোনালোকৰ তাত একদম কম দামত ডাউন পে'মেণ্ট দি গাড়ী ওলাই লৈ যাব। একদম পানীৰ দামত গাড়ী, পানীৰ দামত একদম যোৱা মাহতো দিছোঁ, এইটো মাহতো পানীৰ দামত। আপোনাৰ তাত তিনিটা যদি লয় বা আপোনাৰ যিটো এখন লয় কেছ ল'লে কিমান টকাত কিনিব পাৰিব? যদি যিটো লয় কোনোবাই তেতিয়া 2,60,000 টকাত পাই যাব। তিনিটা V30 পাই যাব, 4,20,000 4,50,000 পাই যাব। V30 পাই যাব। আৰু যদি আপোনাৰ হেৰি ডাউন পে'মেণ্ট লৈ আহে কিমান একদম তলত ডাউন পে'মেণ্ট 60,000-70,000 টকা ডাউন পে'মেণ্ট লৈ আহিলে প্ৰফাইল ভাল থাকে, গাড়ী এইটো 60,70 আজিকালিতো ই ৰিক্সাত টমটমেই নোলায়। সেইটো দামত আপুনি গাড়ী দি দিব, কমাৰ্চিয়েল গাড়ী দি দিব। পোন প্ৰথমে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম? V30 পৰা টাটা ইণ্টা V30 পিকআপ, আপোনাৰ এইটো অৰিজিনেল কালাৰ গাড়ী। কিমান চনৰ মডেল? এইটো 24 হয়, 1-2 মাহ কম আছে। 24 হয়, 1-2 মাহ কম আছে গাইজ। তো এইখনে আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে আপুনি? কি কথা কৈছে? 5.5 লাখ টকা। 5.5 লাখ কোনোবাই দিলে দিব ন? 5.5 লাখটো কিনিবই লাগে নেকি? মই দিব পাৰিম। আপুনি দিব পাৰে? মই ইমান চাৰ্জ কৰিব নালাগে। গাড়ী এটা ল'ব আহিলে ইমান চাৰ্জ কৰিব নালাগে যে 7 লাখ টকা লাগে, 8 লাখ টকা লাগে। 5.5 লাখ টকা লৈ আহক, গাড়ী মই দি দিম। 1 লাখ টকা ডাউন পে'মেণ্ট কৰক, মই গাড়ী ওলাই দিম। এইটো গাড়ী ওলাই দিম, কুইক ওলাই দিম। সাৰ্ভিস ভাল আছে, একদিনতে ডেলিভাৰী দিম। কোনো নগাঁৱৰ শ্বৰুমে দিব নোৱাৰে 5.5 লাখ টকা। নেক্সট এখন কি দেখিবলৈ পাইছোঁ? টাটা 1.7 একদম অৰিজিনেল আছে, 23 মডেল হয়। অৰিজিনেলটো অৰিজিনেল আছে, গাড়ী টেষ্ট ড্ৰাইভ মেকানিক লগত লৈ আহিব। মেকানিক লগত লৈ আহিব, টেনচনেই নাই। মেকানিক লগত লৈ আহিব। আহক, চিল পেক নাপালে গাড়ী ল'ব নালাগে। এনেকুৱা নহয় যে আহিলে যে গাড়ী ল'ব লাগিব, তেনেকুৱা নহয়। আহি পেলাই গাড়ী চাওক, ভাল লাগে তাৰপিছত গাড়ী লৈ যাব। আপোনালোকে একবাৰ আহক, পুৰা টায়াৰ চাৰ চব পাম্পাৰ অ'কে আদি নতুন টায়াৰ পাব। এইবিলাক টায়াৰ খুলি ৰাখি দিম, নতুন টায়াৰ পাব, নতুন টায়াৰ লগাই দিম, ব্ৰেণ্ড নিউ টায়াৰ লগাই দিম। মডেল কিমান কৈছিলে? 23 কম আছে, 23 মডেল। আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে? এইটো আইচক্ৰীম প্ৰাইচ 6,20,000। যদি কোনোবাই ভিডিঅ' চাই আহি পেলাই 6 লাখ টকা দিম। 6 লাখ টকাত দি আছে গাইজ, 20,000 টকা ডিছকাউণ্ট। নেক্সট আৰু এখন আছে টাটা য়োদ্ধা 2.0। সব গাড়ীবিলাক আছে, এচি আছে। এচি আছে, কুলাৰত কৈ থাকে এচি থকা গাড়ী, এচি নাথাকে গাড়ী, এচি নাথাকে, কিন্তু কুলাৰটো থাকে। আৰু এইটো ডাইৰেক্ট এচি প্ৰাইভেট গাড়ীৰ নিচিনা এচিটো লগাই পেলাই যাব পাৰিব। একদম অৰিজিনেল কালাৰ। আজি জাষ্ট সোমাইছে গাড়ীটো, আজি সোমাইছে। টায়াৰ নতুন লগোৱা আছে, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, জেকে টায়াৰ লাগি আছে। এইটো আপোনাৰ জেকে টায়াৰ লাগি আছে, জেকে টায়াৰ লাগি আছে। আপোনালোকে দেখিবলৈ পাইছে গাইজ, পুৰা গাড়ী অৰিজিনেল 2.0 হয়। এচি থকা, এচি ৰানিং এচি, আপোনাৰ ফুল বডি কমপ্লিট বনোৱা আপোনাৰ ৰানিং এচি। ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিয়া দাদা, পুৰা এচি আছে। আপোনালোকে দেখিবলৈ পাইছে গাইজ, এইটো এচি ওলা হয়, এচি ৰানিং হৈ আছে। আপোনালোকে আহক, একবাৰ ষ্টাৰ্ট দিয়ক, গাড়ীটো চাওক আৰু বুকিং কৰক। অসমৰ যিকোনো প্ৰান্তৰ পৰা বুকিং দিব পাৰে। শিলচৰ, আগৰতলা, কৰিমগঞ্জ, হাইলাকান্দি, বদলপুৰ, যিকোনো ঠাইৰ পৰা, যিকোনো জাগাৰ পৰা কুইক চাৰ্ভিছ দিব। ফুল বডি বনোৱা আছে, আৰু কালাৰ চালাৰ কৰি দিব। সজাই দিম, শ্বৰুম কণ্ডিশ্যন সজাই দিব। নেক্সট আৰু এখন উদ্ধাৰ দেখিছোঁ এইবিলাক সজাইছে। আৰু এখন দেখিবলৈ পাইছোঁ উদ্ধাৰ খেতি কৰিব, এভেইলেবল আছে, এভেইলেবল। যদি উদ্ধাৰ কোনোবাই বিচাৰি আছে ডাইৰেক্ট ৰ'জমিন কাৰ বজাৰত আহক, লৈ যাওক কম দামত, পানীৰ দামত। এইটো 1.7। এইটো আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে? এইটো আইচক্ৰীম প্ৰাইচ 5 লাখ টকা, অনলি 5 লাখ। চাৰিটা টায়াৰ ব্ৰেণ্ড নতুন দি পেলাই, চাৰিটা টায়াৰ দামেই আছে 40,000 টকা। চাৰিটা টায়াৰে 40,000, ব্ৰেণ্ড নিউ টায়াৰ পাব চাৰিটা টায়াৰ। এইখন উদ্ধাৰ 1.7 কিমান কৈছে আকৌ কওক না? 5 লাখ টকা। 5 লাখ টকা, 1 লাখ টকা ডাউন পে'মেণ্ট কৰি যদি প্ৰফাইল ভাল আছে 50,000 টকা ডাউন পে'মেণ্ট কৰি দিব পাৰিম। 50,000 টকা যদি আপোনাৰ আগত কোনোবা ফাইনেন্সৰ গাড়ী লোৱা আছে, চিভিল ভাল আছে, 50,000 টকা ডাউন পে'মেণ্ট ভিডিঅ' ৰেকৰ্ড কৰি লৈ আহিব।
ভিডিও স্ক্ৰীনশ্বট লওক 50,000 টকা যদি প্ৰফাইল আগে পিছে গাড়ী লোৱা আছে আপুনি ৰশ্মিন কাৰ বজাৰৰ পৰা আপুনি উল্টা লৈ যাব পাৰিব 50,000 টকা দাম এইটো বস্তু আমি দিয়া নাই ফাইনেন্সে দিছে আমাক আমি দিব পাৰিম ফাইনেন্সে দি আছে আমি দিব পাৰি আছো আপোনাৰ ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিয়া দেখাই দিওঁ ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিয়া একদম এইবিলাক চাফা টাফা কৰি দিব আজি আহিছে গাড়ী আপুনি চাৰিটা টায়াৰ নতুন দিব এইবিলাক চব আৰ্ট কৰা আছে আমি গাড়ী ছাৰ্ভিচিং ৱাশ্বিং কৰিব ভিতৰতো আপোনাৰ প্লেন ছিট লাগি আছে খালি গাড়ী নি পেলাই প্লেন ছিট লাগি আছে আপোনালোকে দেখিবলৈ পাইছে কাম কৰিব নালাগে 10 পইচাৰ কাম কৰিব নালাগে 1 মাহৰ ৱাৰেণ্টি গ্যাৰাণ্টি পাই যাব ইঞ্জিন গিয়াৰবক্স 1 মাহৰ ৱাৰেণ্টি গ্যাৰাণ্টি পাই যাব এনে মানুহে কৈ থাকে ভিডিঅ'ত যে এইটো দিম সেইটো দিম এনে মিছা কথা নহয় 1 মাহৰ ৱাৰেণ্টি গ্যাৰাণ্টি মই লিখি পেলাই দিম বাস 1 মাহৰ ৱাৰেণ্টি দি দিব আপুনি কিবা প্ৰব্লেম হৈছে নেক্সট এখন দেখিবলৈ পাইছে টাটা ইণ্টা B30 এইটো কিমানৰ মডেল আজি অহা গাড়ী 21 মডেল ফাৰ্ষ্টৰ মডেল এইটো চকা টকা পুৰা নতুন হৈ আছে চাইছো বাইটি দেখুৱাই দিয়া চকা নতুন হৈ আছে এইটো গাড়ী আজি আহিছে ন আজি আহিছে আপোনাৰ অকশ্যনৰ পৰা গাড়ী পাৰ্কিঙৰ পৰা গাড়ী আজি আহিছে এইটো অলপ অলপ স্ক্ৰেচ আছে আপুনি কমপ্লিট কালাৰ চালাৰ কৰি দিব এইটো দাম কিমান ৰাখিছে 4,80,000 অনলি ইণ্টা B30 মডেল কিমান 21 4,80,000 পাই যাব এদিনতো পাই যাব পাৰে 2 দিন এদিনতো পাই যাব পাৰে যদি প্ৰফাইল ভাল থাকে নেক্সট এখন ইণ্টা B10 চাইছো মই আপোনাৰ তাত এখন ইণ্টা B10 এইটো অৰিজিনেল কালাৰত দেখিবলৈ পাইছো গাইজ আপোনালোকৰ এইটো মডেল আছে S32C আপোনাৰ এইটো তিনিচুকীয়া আছে নেকি ৰেজিষ্ট্ৰেশ্যনটো সেইটো চাইডৰ গাড়ী একদম পাতল হোৱাইট বস্তু নাটানে একদম চাপাতত বেছিভাগ থাকে এইটো মডেল কিমান 23 মডেল এইটো আপোনাৰ B10 23 মডেল এইটো আস্কিন প্ৰাইচ কিমান ৰাখিছে 3,90,000 অনলি মানে এসি গলৰ দামত আপুনি টাটা ইণ্টাৰ B10 দি আছে গাইজ আপোনালোকে ক'ত বহি আছে এতিয়া আহক আজি আহক ৰশ্মিন কাৰ বজাৰত এটিৰুট কুটিকুটিয়া নেয়াৰ জেবি মটৰছৰ লগত হয় নে নহয় 60,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব 60,000 টকা অনলি 60,000 দিয়ক আৰু এখন আপোনাৰ মন পছন্দৰ ইণ্টা B10 লৈ যাওক নেক্সট এসি গল আছে আপোনাৰ তাত নেক্সট আৰু এখন দেখিবলৈ পাইছে টাটা এছগল এইটো ডিজেল নে পেট্ৰল ভাৰ্জনৰ এইটো পুৰা সিল আছে অৰিজিনেল কালাৰ আছে এইটো মডেল আজি আহিছে 23 মডেল পেট্ৰল 5 গিয়াৰ চকা সাইজ কিমান 12 সাইজ টায়াৰ কেইটা নতুন আছে সব গাড়ীত নতুন টায়াৰ পাব আপোনাৰ এইটো আস্কিন প্ৰাইচটো কিমান দামটো কিমান লাগিছে 3 লাখ বনাইছ না মানে বডি কমপ্লিট টেক্সাৰ বনাই দিব অনলি 3,20,000ত আপোনালোকে গাড়ী এখন লৈ যাব নেক্সট আৰু এখন এছগল আছে আপোনালোকে চাইজক ডিজেল ভাৰ্জন পেট্ৰল আৰু ডিজেল ভাৰ্জনৰ পাৰ্থক্য কি আপুনি কৈ দিব ডিজেলৰ পাৰ্থক্যটো এটো পেট্ৰলৰ ইঞ্জিনটো 10 বছৰলৈকে 5 বছৰলৈকে একো নহয় আৰু ডিজেলটো মানে অলপ মেইনটেনেন্স কৰিব লাগে আৰু ডিজেলৰ মাইলেজ অলপ মাইলেজটো কম পালেও পেট্ৰল গাড়ী ইঞ্জিনত হাত দিব নালাগে আচ্ছা যাৰ যি চইচ সেইটো সব আছে আপোনালোকে আহক একবাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক ৰশ্মিন কাৰ বজাৰত লাগিব ফোনটো আপোনালোকে কথা পাতি যদি দাম দৰ বনি যায় তেতিয়াহলে আপোনালোকে এটো বুকিং দিয়ক কিমান দাম ৰাখিছে বাবা কৈ দিয়ক 3,30,000 এটো অনলি 3,30,000 মডেল কিমান এটো 22 3,30,000 ফাইনান্স হৈ যাব না ফাইনান্স কৰি দিম এটো দামতে তো মাংনা দৰত দি আছে নেকি পানীৰ দামত দি আছে তো এটো পুৰা টেক্সাৰ বডি বনাই আছে এটো দেখুৱাই দিয়া ভিতৰত কন্ডিশনটো তোমাৰ দেখুৱাইছে আপোনালোকে দেখিবলৈ পাইছে নেক্সট আৰু এখন আছে এসি এসটি দেখিবলৈ পাইছো স্কয়াৰ লাইট 8 ফুটি বডি তে টায়াৰ সাইজ 13 হৈ যাব এটো 13 সাইজ টায়াৰ এসি এসটি স্কয়াৰ লাইট 5 গিয়াৰ আপোনাৰ বডি 8 ফুট কি লাগে আৰু এস গলত আৰু আপোনাৰ কি লাগে টপ মডেল এটো সাগে 23 মডেল হ'ব 23 মডেল ফাৰ্ষ্টৰ মডেল কিমান ৰাখিছে অৰিজিনেল এতিয়াও টাটা লাগি আছে এটো দাম লাগিছে 3,90,000 অনলি 3,90,000 টকা ডাউন পেমেন্ট কৰক গাড়ী ওলাই 90,000 টকা ডাউন 1 লাখ টকাও আনিব নালাগে আপোনালোকক গাইজ অনলি 90,000 টকা লৈ আহক নহলে 50,000 টকাটো গাড়ী পাব ইয়াত 90,000 টকা লৈ আহক আৰু আপোনাৰ মন পছন্দ এখন এছ গল লৈ যাওক 8 ফুটি 13 সাইজ টায়াৰ 5 গিয়াৰ নেক্সট আছে চাৰিটা টায়াৰ নতুন পাব ব্ৰেন্ড নিউ টায়াৰ দিব এই এটো মাহিন্দ্ৰা জিতু আপোনাৰ তাতেও আছে अवेलेबल আছে এটো কেই ফুটি 5 ফুটি না 7 ফুটি না 6 ফুটি
এটো 7 ফুটি আছে 5 ফুটিও আছে মোটা 5 ফুটিও আছে 7 ফুটি এটো 7 ফুটি অরিজিনাল কালার আছে আপনার গাড়ি পুরা সিল প্যাক আছে বাম্পার টু বাম্পার নন অ্যাক্সিডেন্টাল তো কোনো অ্যাক্সিডেন্ট ইস্যু নাই পেইন্ট কৰি দিছে এটো কাৰণে এটো দেখাত ভাল লাগিব কোনো অ্যাক্সিডেন্ট ইস্যু নাই তো আপনার ডিলাৰৰ গাড়ি না পায় আপনার অরিজিনাল দেখাই দিছো আমি হুমাইছে জাস্ট অরিজিনাল দেখাই দিছো কৰি দিছো এটো দেখাইছো অরিজিনালটো দেখাইছো এটো হয় মই জাস্ট হুমাইছো কোনো অ্যাক্সিডেন্ট গাড়ি পাওয়া নাই সব অরিজিনাল কালার এটো মডেল কিমান কৈছিল আপুনি 21 মডেল দাম কিমান লগাইছে এটো যদি কোনো ফাইনান্স কৰিলে 2,80,000 টকা আৰু যদি কোনো কেছত লয় 2,60,000 2,60,000 টকা এ টু জেড কৰি পেলাই ট্ৰান্সফাৰ লোকে কৰি পেলাই একের ওয়ার্ল্ড ডকুমেন্টস আপডেট কৰি ওয়ার্ল্ড ডকুমেন্টস আপডেট কৰি গাইস ওয়ার্ল্ড ডকুমেন্টস আপডেট কৰি 2,60,000 নেক্সট এখন 5 ফুটি যেটো নীলা কালার এয়া ৰখি আছে আপোনাৰ বাবে আহক গাইস আচ্ছা 5 ফুটি আৰু 7 ফুটিৰ পাৰ্থক্যটো কি আপুনি জনাই দিব এটো কোনোবা গেলামাল দোকানে লব বিচাৰে হয় সৰু বাণিজ্য বাহনে কিবা বিজনেস কৰি হেতু কাৰণে আৰু এটো হল কিবা হাৰ্ডওয়্যাৰ দোকানৰ বাবে হাৰ্ডওয়্যাৰ দোকানৰ কাৰণে বহুতে ফোন কৰি থাকে হয় 5 ফুটি যেটো তুমি লাগে হয় এটো কাৰণে দুটা গাড়ী মুছা আছে দুটা গাড়ী ষ্টক আছে 5 ফুটি আছে BS4 এটো মডেল কিমান এটো 20 ফাস্টৰ মডেল এটো 20 ফাস্টৰ এটো BS4 BS4 এটো দাম কিমান লগাইছে এটো এটো দামটো ফাইনান্স কৰি ললে 2,40,000 কেছত ললে 2,20,000 এটো সিল প্যাক আছে ইঞ্জিন সিল প্যাক ইঞ্জিন আৰু ভিতৰত আৰু এখন চাইছো যেটো অৰিজিনাল হয় এটো 5 ফুটি 5 ফুটি বহুতে বিচাৰে অৰিজিনাল আপুনি এটো BS6 ৰ গাড়ী কিমান মডেল এটো 21 মডেল 21 মডেল এটো দামটো কিমান ৰাখিছে এটো দামটো ৰাখিছে 2,70,000 টকা হ্যাঁ আৰু যদি কোনোবা কেছত লয় 2,50,000 দিম 2,50,000 কেছত পাই যাব তে আজিৰ ভিডিও ইমানে চাইছে আপোনাৰ ষ্টকতো ঢেৰ গাড়ী আছে উদা পাব 2.0 পাব হয় এই টেম্পু পাব সব পাব টেম্পু আছে আপোনাৰ 24 টেম্পু আছে টেম্পু আছে একদম শোরুম কন্ডিশন টেম্পু এটা কোনোবা যদি লয় একদম ভাল দামত দিম ভাল দামত দি দিম একদম ভাল দামত দিম আৰু গুদামত ষ্টকত গাড়ী আছে কি গাড়ী লাগে WhatsApp-ত কন্টাক্ট কৰক স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰিব হেপি ভাল দাম দিছে আপোনাৰ অফাৰো ভাল লগাইছে আজি ভিডিও ইমানে আছিল ভিডিওটো চাব আপোনালোকে চাই যদি ভাল লাগে লাইক কমেন্ট শেয়ার কৰিব আৰু যদি কাৰোবাৰ বাণিজ্যিক বাহন লাগে তেনেহলে তাক ভিডিওটো শেয়ার কৰি দিয়ক যাতে সিহঁতে আমাৰ ভিডিও চাই ল'ব পাৰে গাড়ীখন আজি ভিডিও ইমানে আছিল জয় হিন্দ জয় আই অসম